নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আমাৰ অসমীয়াৰ যিখন কালি পেপাৰ হৈ গ'ল সেই পেপাৰখনৰ আমি আজি কুৱেশ্যন আনসাৰখিনি ডিছকাছ কৰিম যেহেতুকে মোৰ ওচৰত গোটেইকেইটা ছেট নাই কেৱল মোৰ ওচৰত ছেট 4টোহে আছে গতিকে আমাৰ আজি আলোচনাখিনি মাত্ৰ মই পঢ়ি পেলাই মই প্ৰশ্নখিনি কৰি দিম অকণমান ভিডিঅ'টো দীঘলীয়া হ'ব গতিকে তোমালোকে যদি অকল আনসাৰখিনি চাবলৈ বিচাৰা তেতিয়াহ'লে এটা কাম কৰিবা অকল আনসাৰখিনি চাই ল'বা স্কিপ কৰি পেলাই ঠিক আছে আৰু যিসকলৰ ওচৰত কুৱেশ্যন পেপাৰখন নাই মানে ছেট 4খন নাই বেলেগ আছে তেওঁলোকে ভিডিঅ'টো সম্পূৰ্ণ চাই পেলাই প্ৰশ্নৰ উত্তৰখিনি লিখি ল'বা ঠিক আছে এতিয়া আমি প্ৰথমতে ছেকশ্যন এটো আলোচনা কৰোঁ ছেকশ্যন এটোত দিছে তলত দিয়া দফাটো পঢ়ি যিকোনো 4টা প্ৰশ্নৰ শুদ্ধ উত্তৰ বাছি উলিয়াই লিখা এতিয়া কৈছে দ্বিতীয় মহাসমৰৰ ভিতৰতে ভাৰতৰ সমস্যা সমাধানৰ অৰ্থে ব্ৰিটিছ চৰকাৰে ক্ৰিপছক পঠায় কিন্তু ক্ৰিপছে সমস্যা সমাধান কৰিব নোৱাৰাত মহাত্মা গান্ধীৰ নেতৃত্বত কংগ্ৰেছে কুইট ইণ্ডিয়া ভাৰতীয় প্ৰস্তাৱ গ্ৰহণ কৰি 1942 চনৰ 9 আগষ্ট তাৰিখে আন্দোলন আৰম্ভ কৰে এয়ে হৈছে 42 চনৰ গণ আন্দোলন অসমীয়া এই আন্দোলনত যোগদান কৰে গোপীনাথ বৰদলৈ সিদ্ধিনাথ শৰ্মা ফখৰুদ্দিন আলী আহমেদ বিষ্ণুৰাম মেধি আদি অসমৰ কংগ্ৰেছ নেতাসকল কাৰাৰুদ্ধ হয় কংগ্ৰেছ নেতৃবৃন্দক বন্দী কৰাৰ পিছত সমগ্ৰ ভাৰততে গণ আন্দোলনে দেখা দিলে বহু ৰেল ষ্টেচন থানা আৰু পোষ্ট অফিচ ভস্মীভূত হ'ল অসমৰ বহু বীৰ বীৰাংগনা দেশৰ স্বাধীনতাৰ কাৰণে শ্বহীদ হ'ল দৰং জিলাৰ গহপুৰ থানাত পতাকা উত্তোলন কৰিবলৈ যাওঁতে বীৰাংগনা কনকলতা আৰু মুকুন্দ কাকতি পুলিচৰ গুলীত নিহত হয় সৰুপথাৰ ৰেল দুৰ্ঘটনাত কংগ্ৰেছৰ কৰ্মী কুশল কোঁৱৰক মিছা অভিযোগত ফাঁচি দিয়া হয় ইয়াৰ উপৰিও ভোগেশ্বৰী ফুকননী ঠগিৰাম ফুল তিলক ডেকা ৰাউতা কছাৰী মদন বৰ্মন আদিয়ে এই বিপ্লৱত আত্মবলিদান কৰে তদুপৰি হাজাৰ হাজাৰ মানুহ কাৰাৰুদ্ধ হয় কিন্তু আগষ্টৰ বিপ্লৱ ব্ৰিটিছ চৰকাৰে কঠোৰ হাতেৰে দমন কৰিলে এই সময়তে ভাৰতৰ জনপ্ৰিয় নেতা সুভাষ চন্দ্ৰ বসুৱে ভাৰতৰ পৰা অন্তৰ্ধান হৈ জাপানৰ সাহায্যত স্বাধীন ভাৰত গঢ়িবৰ উদ্দেশ্যে আজাদ হিন্দ ফৌজ গঠন কৰি ব্ৰহ্মদেশৰ পথেৰে মণিপুৰ আৰু অসম সীমান্তত উপস্থিত হয় ইতিমধ্যে 1945 চনত যুদ্ধৰ অৱসান হোৱাত সুভাষ বসুৰ অভিযান ব্যৰ্থ হয় এইটোৱে আছিল তোমালোকৰ যেটো আমাৰ পেছেজ কম্প্ৰিহেনশন সেকশন এৰ আৰু সেট নং 4 এটো হল পেছেজটো সো এতিয়া আমি কি কৰিম প্ৰশ্নকিটা চাম দৰং জিলাৰ গহপুৰ থানাত এক নম্বৰ প্ৰশ্ন দৰং জিলাৰ গহপুৰ থানাত পতাকা উত্তোলন কৰিব গৈছিল অপচন কিটা দিয়া আছে এ গোপীনাথ বৰদলৈ বি সুভাষ বসু সি ৰাউতা কছাৰী ডি কনকলতা আৰু আমাৰ উত্তৰটো হ'ব কি ডি কনকলতা আমি সেট 4 টো আলোচনা কৰি আছো সেট 4 সো আমাৰ এক নম্বৰ উত্তৰ কি হ'ব এক নম্বৰ উত্তৰ হ'ব কনকলতা ডি অপচন এতিয়া কৈছে 2 নম্বৰটো হ'ব যে আজাদ হিন্দ ফৌজ গঠন কৰিছিল কোনে গঠন কৰিছিল আমি ইতিমধ্যে পাঠটোৰ পৰা মানে পেছেজটোৰ পৰা গম পাইছো আজাদ হিন্দ ফৌজ গঠন কৰিছিল কোনে সুভাষ বসুৱে অপচন দিয়া আছে এ মহাত্মা গান্ধীয়ে বি সুভাষ বসুৱে সি ক্ৰিপছে আৰু ডি ফখৰুদ্দিন আলীয়ে আৰু অপচনটো কি হ'ব আমাৰ শুদ্ধ অপচনটো হ'ব বি সুভাষ বসুৱে 3 নম্বৰটো দিছে 1942 চনৰ 9 আগষ্টৰ পৰা কি আন্দোলন আৰম্ভ হৈছিল ঠিক আছে ভাৰত ইয়াত এই অপচনটো কৰিবৰ কাৰণে আমি অকমান আকৌ পাঠ মানে পেছেজটো পঢ়ি চাওঁ অকমান যে কৈছে যে কিন্তু ক্ৰিপছে সমস্যাৰ সমাধান কৰিব নোৱাৰাত মহাত্মা গান্ধীৰ নেতৃত্বত কংগ্ৰেছে কুইট ইণ্ডিয়া মানে ভাৰত ত্যাগ প্ৰস্তাৱ গ্ৰহণ কৰি 1942 চনৰ 9 আগষ্ট তাৰিখে আন্দোলন আৰম্ভ কৰে এই হৈছে 42ৰ গণ আন্দোলন গতিকে আমাক ইয়াত কৈছে কুইট ইণ্ডিয়া মুভমেণ্ট বুলি প্ৰস্তাৱটোহে মানে কুইট ইণ্ডিয়া আমাক মুভমেণ্টটোৰ কথা কৈছে যদিও ইয়াত সম্পূৰ্ণৰূপে আমাক সেইটো কথা ইয়াত প্ৰকাশ কৰি দিয়া নাই ইয়াত কৈছে কুইট ইণ্ডিয়া ভাৰতীয় প্ৰস্তাৱ গ্ৰহণৰ কথাহে কৈছে আৰু আমাৰ প্ৰশ্নটো আছে যে 1942 চনৰ 9 আগষ্টৰ পৰা কি আন্দোলন আৰম্ভ হৈছিল অপচন কেইটা দিয়া আছে এ ভাৰত ত্যাগ বি গণ আন্দোলন সি আইন অমান্য আন্দোলন ডি অসহযোগ আন্দোলন মোৰ হিচাপত আৰু গোটেইকেইটা তিনিটা অপচনতে আমাৰ কি আছে আন্দোলন শব্দটো আছে কিন্তু যেটো আমাৰ এ অপচন তাত আমাৰ ভাৰতীয় শব্দটো আছে কিন্তু আন্দোলন শব্দটো নাই গতিকে মোৰ মানে বোধেৰে এটো গণ আন্দোলন শুদ্ধ হ'ব যেতিয়া আমাৰ ফাইনেল আনসাৰকে আহিব তেতিয়া তোমালোকে চাই লবা
কোনে কোনে ভাৰত ত্যাগ লিখিছা আৰু গণ আন্দোলন এই দুটাৰ ভিতৰতে কোনোবা লিখিছা চাগৈ, কিন্তু মোৰ বোধেৰে এইটো বি গণ আন্দোলন হ'ব। ঠিক আছে, এতিয়া 4 নম্বৰ অপশ্যন 4 নম্বৰ কুৱেশ্যনটো দিছে অসমীয়াও এই আন্দোলনত যোগদান কৰে। বাক্যটোত যোগ হোৱা অনুসৰ্গটো হ'ল অসমীয়াও এই আন্দোলনত যোগ দিয়ে। এই বাক্যটোত আমি গম পাইছোঁ অসমীয়াও এই আন্দোলনত যোগ দিয়া বুলি কোৱাৰ লগে লগে ইয়াতে আমি কি পাইছোঁ 4 নম্বৰ অপশ্যনটো আমি আমাক দিছে এ নিয়, বি ত, চি ও আৰু ডি কৰে। ইয়াতে অসমীয়াও বুলি যিহেতু লিখিছে অসমীয়াও, গতিকে ইয়াত আমাৰ আমি দেখিছোঁৱেই অসমীয়াও বুলি কোৱাৰ লগে লগে ইয়াত কি আছে, এইটো ও আছে, গতিকে এইটো আমাৰ কি হ'ব, ইয়াৰ অপশ্যনটো কোনটো শুদ্ধ হ'ব, চি ওটো শুদ্ধ হ'ব। মানে ইয়াত কি হ'ব, এতিয়া চি অপশ্যনটো শুদ্ধ হ'ব। চি অপশ্যনটো মানে ও যিটো আছে এই ওটো আমাৰ শুদ্ধ হ'ব। ঠিক আছে, এতিয়া 5 নম্বৰটো দিছে যে অসমৰ কাষত থকা ৰাজ্য এখনৰ নাম হ'ল 5 নম্বৰটো হ'ব কি যে অসমৰ কাষত থকা ৰাজ্য এখনৰ নাম হ'ল অন্ধ্ৰপ্ৰদেশ। এ অপশ্যন দিছে, বি অপশ্যনত মণিপুৰ আছে, চি অপশ্যনত গুজৰাট আছে, ডি অপশ্যনত হিমাচল প্ৰদেশ আছে। এতিয়া আমি অপশ্যনকেইটাৰ পৰা গম পাইছোঁ অন্ধ্ৰপ্ৰদেশ, গুজৰাট, হিমাচল আমাৰ অসমৰ ওচৰত নহয়, বহুত দূৰত, গতিকে আমাৰ শুদ্ধ অপশ্যনটো বি হ'ব মণিপুৰ। এইটো সকলোৱে পাৰিছে। ঠিক আছে, নেক্সট এতিয়া চাম, এইখিনি তোমালোকে লিখি ল'বা 1B, 2B, 3B, 4C, 5B আমাৰ ছেট 4ৰ। ঠিক আছে, নেক্সটটো চাওঁ এতিয়া। এতিয়া আমাক দিছে আন এটা পেছেজ দিছে, পেছেজটো আমি চাম। পেছেজটো দিছে যে তলত দিয়া 2 নম্বৰ পেছেজটো, 2 নম্বৰটো আমাৰ উত্তৰ হ'ব। 2 নম্বৰ পেছেজৰ নৰকাসুৰৰ পুতেক তলত দিয়া দফাটো পঢ়ি যিকোনো 4টা প্ৰশ্নৰ শুদ্ধ উত্তৰ বাছি উলিয়াই লিখা। নৰকাসুৰৰ পুতেক ভগদত্ত কামৰূপৰ এজন প্ৰখ্যাত বীৰ আছিল। মহাভাৰতত ৰজা ভগদত্তৰ কথা উল্লেখ আছে। যি সময়ত উত্তৰ ভাৰতত ডাঙৰ ডাঙৰ ৰজাবোৰে পাণ্ডৱৰ বশ্যতা স্বীকাৰ কৰিছিল, সেই সময়ত ভগদত্তই বিনা যুদ্ধে কৌৰৱৰ বশ্যতা স্বীকাৰ কৰা নাছিল। অৰ্জুনে একেৰাহে 8 দিন যুঁজিহে ভগদত্তক পৰাস্ত কৰিব পাৰিছিল। কৌৰৱ আৰু পাণ্ডৱৰ মাজত হোৱা কুৰুক্ষেত্ৰৰ যুদ্ধত প্ৰাগজ্যোতিষৰ ৰজা ভগদত্তই বহু হাতীৰে সৈতে এদল কিৰাত আৰু চীনা সৈন্য লৈ কৌৰৱৰ ফলীয়া হৈ পাণ্ডৱৰ বিৰুদ্ধে যুদ্ধ কৰিছিল। ভগদত্তৰ সৈন্যবাহিনী চীনা সৈন্যৰ উল্লেখলৈ চাই সেই সময়ত তিব্বত আৰু চীনৰো একাংশ প্ৰাচীন কামৰূপ ৰাজ্যৰ ভিতৰত আছিল যেন অনুমান হয়। যুদ্ধত তেওঁলোকৰ পৰাক্ৰম দেখুৱাই অৱশেষত অৰ্জুনৰ হাতত প্ৰাণ এৰে। ৰণত মৰিলেও ভগদত্ত বীৰৰ কাহিনী মহাভাৰতত অমৰ হৈ আছে। মহাভাৰতৰ বাহিৰেও কালিকা পুৰাণ, ভাগৱত পুৰাণ, বিষ্ণু পুৰাণ আদি পুথিতো ৰজা ভগদত্তৰ বিষয়ে উল্লেখ আছে। এতিয়া আমাৰ 6 নম্বৰ প্ৰশ্ন দিছে, 6 নম্বৰৰ এতিয়া আমাক দিছে ভগদত্ত কাৰ পুতেক আছে। অপশ্যন কেইটা এ দিছে অৰ্জুনৰ, বি দিছে কৌৰৱৰ, চি দিছে পাণ্ডৱৰ, ডি দিছে নৰকাসুৰৰ। আমি 1 নম্বৰ লাইনটোৰ পৰাই পেছেজটো গম পাইছোঁ যে নৰকাসুৰৰ পুতেক ভগদত্ত কামৰূপৰ এজন প্ৰখ্যাত বীৰ আছিল, গতিকে আমাৰ অপশ্যন ডিটো শুদ্ধ হ'ব। ঠিক আছে, নেক্সট প্ৰশ্নটো হৈছে 7 নম্বৰটো। 7 নম্বৰটো দিছে অৰ্জুনে একেৰাহে কিমান দিন যুঁজি ভগদত্তক পৰাস্ত কৰিব পাৰিছিল। এতিয়া ইয়াত অপশ্যনকেইটা দিয়া আছে এ 8 দিন, বি 5 দিন, চি 10 দিন, ডি 18 দিন। আমাৰ অপশ্যন কোনটো শুদ্ধ হ'ব, এ 8 দিন। এই 8 দিন এইটো আমাৰ শুদ্ধ অপশ্যন হ'ব, কাৰণ আমি পাইছোঁ অৰ্জুনে একেৰাহে 8 দিন যুঁজিহে ভগদত্তক পৰাস্ত কৰিব পাৰিছিল। নেক্সট প্ৰশ্নটো দিছে 4 নম্বৰ কোনখন 8 নম্বৰ প্ৰশ্নটো দিছে যে কোনখন পুথিত ৰজা ভগদত্তৰ বিষয়ে উল্লেখ নাই। আমি ইতিমধ্যে পাইছোঁ মহাভাৰত, কালিকা পুৰাণ, ভাগৱত পুৰাণ আৰু বিষ্ণু পুৰাণ এইকেইখনত মানে ভগদত্তৰ বিষয়ে উল্লেখ আছে। আমাৰ অপশ্যন কেইটা আছে মহাভাৰত, বি ৰামায়ণ, চি ভাগৱত পুৰাণ, ডি কালিকা পুৰাণ। আমাক যিহেতু ক'ত উল্লেখ নাই সেই কথাটো সুধিছে, গতিকে আমাৰ শুদ্ধ অপশ্যন কি হ'ব, বি। ভগদত্তৰ বিষয়ে ক'ত মানে উল্লেখ নাই, সেইটো আমাৰ শুদ্ধ অপশ্যন কি হ'ব, বি হ'ব। এতিয়া 9 নম্বৰ প্ৰশ্নটো দিছে যি সময়ত উত্তৰ ভাৰতৰ ডাঙৰ ডাঙৰ ৰজাবোৰে পাণ্ডৱৰ বশ্যতা স্বীকাৰ কৰিছিল,
সেই সময়ত ভগদত্তই বিনাযুদ্ধে পাণ্ডৱৰ বশ্যতা স্বীকাৰ কৰা নাছিল। বাক্যটো কোন শ্ৰেণীৰ বাক্য? এটো দিছে সৰল বাক্য, বিটো দিছে যৌগিক বাক্য, সিটো দিছে মিশ্ৰ বাক্য, ডিটো দিছে প্ৰশ্নবোধক বাক্য। মই ইতিমধ্যে আমাৰ ভিডিঅ'বিলাকত কৈছোঁ যিখিনি মই সৰল বাক্য আৰু জটিল বাক্য আৰু যৌগিক বাক্যৰ বিষয়ে বনাইছোঁ। তাত মই কৈছোঁ মিশ্ৰ বাক্যক আমি জটিল বাক্য আমি মিশ্ৰ বাক্য বুলিও জানো। গতিকে আমাৰ প্ৰশ্নটো কি হৈছে, যি সময়ত উত্তৰ ভাৰতৰ ডাঙৰ ডাঙৰ ৰজাবোৰে পাণ্ডৱৰ বশ্যতা স্বীকাৰ কৰিছিল সেই সময়ত ভগদত্তই বিনাযুদ্ধে পাণ্ডৱৰ বশ্যতা স্বীকাৰ কৰা নাছিল। উত্তৰটো প্ৰশ্ন মানে বাক্যটো প্ৰথমতে আছে যি সময়ত, আকৌ আছে সেই সময়ত, দুটা কি আছে, দুটা ক্লজ আছে। গতিকে আমাৰ এইটো কি হ'ব, দুটা মানে বাক্যাংশ আছে। গতিকে আমাৰ কি হ'ব, এইটো কি হ'ব, এতিয়া এইটো আমাৰ মিশ্ৰ বাক্য হ'ব। শুদ্ধ উত্তৰ হ'ব কি, সিটো হ'ব শুদ্ধ উত্তৰ মিশ্ৰ বাক্য। 9 নম্বৰটো হ'ব এতিয়া 9 নম্বৰ অপশ্যন উত্তৰ কি হ'ব তেতিয়াহ'লে চি অপশ্যনটো আমাৰ শুদ্ধ হ'ব, কাৰণ যি সময়ত আৰু সেই সময়ত এই দুটা আছে আৰু বাক্যটোত কি আছে আমাৰ দুটা ক্লজ আছে। এতিয়া নেক্সটটো চাওঁ। নেক্সটটো দিছে সন্ধি ভাঙা উল্লেখৰ আমাৰ সন্ধি ভাঙিবলৈ দিছে। আমি এ দিছে উল্লেখ, বি দিছে উল্লেখ আৰু চি দিছে হ্ৰস্ব উ আৰু বিসৰ্গ যোগ লেখ আৰু ডিটো দিছে উদ যোগ লেখ। গতিকে ইয়াৰ শুদ্ধ অপশ্যন হ'ব 10 নম্বৰটো শুদ্ধ অপশ্যনটো হ'ব কি, আমি ইতিমধ্যে চাইছোঁ যে হ্ৰস্ব উ হচন্ত আৰু যোগ লেখ লটকে লেখ হ, এইটো এই অপশ্যনটো আমাৰ শুদ্ধ হ'ব, মানে এইটো শুদ্ধ হ'ব হ্ৰস্ব উ হচন্ত যোগ লেখ, এইটো আমাৰ শুদ্ধ হ'ব। ঠিক আছে, এইটো আমাৰ শুদ্ধ অপশ্যন। তোমালোকে এইখিনি লিখি লোৱা। গতিকে এতিয়া আমি নেক্সটটো চাম। ভিডিঅ'টো দীঘল হ'লে স্কিপ কৰি ল'বা, অকল উত্তৰখিনি চাই ল'বা। ঠিক আছে, নেক্সটটো চাওঁ এতিয়া আমি থাৰ্ডটোত কি দিছে, চেট ফৰটো এফালে লিখি লওঁ, নহ'লে লিখিবলৈ অসুবিধা হৈছে। এতিয়া চেট আমাৰ ছেকশ্যন বিটো চাম। 3 নম্বৰ আনচাৰখিনি আমি কৰিম, 3 নম্বৰ প্ৰশ্ন আনচাৰখিনি কৰিম আমি। তলত দিয়া গল্পটো পঢ়ি নিম্নলিখিত প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰ বাছি উলিয়াই লিখা। উত্তৰৰ পথত গৃহকোট নামৰ পাহাৰৰ কাষেৰে এখন নৈ বৈ গৈছে। নৈখনৰ কাষৰ বটগছডালত এজনী বগলীয়ে বাস কৰিছিল। সেই বটগছডালৰ খুৰুঙত এদিন এটা ফেটিসাপ আহি সোমায়। বগলীজনীৰ বাহত যেতিয়াই কণী ফুটি পোৱালি ওলায় তেতিয়াই সুযোগ বুজি সাপটোৱে বগলীৰ কণীবোৰ খাই পেলায়। বগলীজনী শোকত ম্ৰিয়মান হৈ পৰে। তাই দুখ দেখি এটা বুঢ়া বগলীয়ে তাইক এটা বুদ্ধি দিলে যে গছডালৰ কাষৰ পথাৰত নেউৰৰ গাঁত আছে। বগলীজনীয়ে ঠোঁটত মাছ আনি গাঁতৰ পৰা আৰম্ভ কৰি সাপৰ খুৰুঙলৈ, এইখিনিত একচুৱেলি সাপ হ'ব নালাগিছিলে, এইখিনিত হ'ব লাগিছিলে গছৰ খুৰুঙলৈ হ'ব লাগিছিলে, কিন্তু সাপৰ খুৰুঙলৈ প্ৰিণ্টিং মিষ্টেক হৈছে চাগে। সাপৰ খুৰুঙলৈ একাধিক্ৰমে এটা শাৰীত মাছবোৰ পেলাই থ'ব লাগিব। পিছদিনা বুঢ়া বগলীৰ পৰামৰ্শ মতে বগলীজনীয়ে মাছ আনি নেউলৰ গাঁতৰ পৰা সাপৰ খুৰুঙলৈ মাছবোৰ শাৰী শাৰীকৈ পেলাই ৰাখিলে। তাৰপিছত ভবামতেই নেউলে মাছ খাই খাই আগুৱাই আহি গছৰ খুৰুঙত থকা সাপটোক দেখি তাকো মাৰি পেলালে। তাৰপিছত বগলীজনীয়ে সুখে শান্তিৰে বাস কৰিবলৈ ধৰিলে। এই মানে গল্পটোত কি হৈছে, এইটো সাপৰ খুৰুং লিখা আছে, একচুৱেলি হ'ব লাগে গছৰ খুৰুং। ঠিক আছে, ইয়াত গল্পটো দিছে যে নিম্নলিখিত গল্পটো পঢ়ি পেলাই আমি শুদ্ধ উত্তৰখিনি লিখিব লাগে। এতিয়া 11 নম্বৰ উত্তৰটো কি দিছে, প্ৰশ্নটো দিছে 11 নম্বৰ, নেউলৰ গাঁত ক'ত আছে? আমি গম পাইছোঁ নেউলৰ গাঁত ক'ত আছিলে, সেই বটগছডালৰ খুৰুঙত কি কৈছে, নৈখনৰ কাষৰ বটগছডালত এজনী বগলীয়ে বাস কৰিছিল আৰু সেই বটগছডালৰ খুৰুঙত এদিন এটা ফেটিসাপ আহি সোমাল। গতিকে আমাৰ কি কৈছে, আমাৰ এইটো হ'ব নেউলৰ গাঁত ক'ত আছিলে, তেতিয়াহ'লে গছডালৰ কাষৰ পথাৰত নেউলৰ গাঁত আছে। গতিকে এইটো উত্তৰটো কি হ'ব, ডি, অপশ্যন ডি আমাৰ শুদ্ধ উত্তৰ হ'ব, অপশ্যন ডি। নেউলৰ গাঁত ক'ত আছিলে, এ গছত দিছে, বি নদীত দিছে, চি হাবিত দিছে, ডি পথাৰত, উত্তৰ হ'ব ডি অপশ্যন। 12 নম্বৰ অপশ্যনটো 12 নম্বৰ কুৱেশ্যনটো আছে বটগছডাল ক'ত আছে। এ দিছে উত্তৰৰ পথত,
বি দিছে নৈ কাষত, চি দিছে পাহাৰৰ কাষত, ডি দিছে পথাৰত। আমি উত্তৰটো লিখিম ইয়াৰ বি নৈৰ কাষত। এতিয়া 13 নম্বৰ প্ৰশ্নটো দিছে ফেটি সাপডাল ক'ত আছিল? ফেটি সাপডাল ক'ত সোমাইছিল? এ দিছে গছৰ খুৰুঙত, বি দিছে নদীত, চি দিছে গছৰ ডালত, ডি দিছে গছৰ তলত। এতিয়া আমাৰ উত্তৰটো হ'ব গছৰ খুৰুঙত সোমাইছিল। গতিকে অপশ্যন কি হ'ব? গছৰ খুৰুঙত, এ অপশ্যন। এতিয়া কৈছে 14টো দিছে গল্পটো পঢ়ি কি বুজি পালা? অপশ্যন কেইটা দিছে বলেৰে নোৱাৰা কাম বুদ্ধিৰে কৰিব পাৰি, বি দিছে দুষ্টৰ সদায় জয় হয়, আৰু চি দিছে আনৰ বশ্যতা স্বীকাৰ কৰিব লাগে, আৰু ডি দিছে বুঢ়াৰ কথা শুনিব নালাগে। ইয়াৰ আমি অপশ্যন কেইটা চাই পেলাই গম পাইছোঁ, কাৰণ আমি যেতিয়া গল্পটো পঢ়িছোঁ তেতিয়া দেখিছোঁ বুঢ়া বগলীজনীয়ে কি কৰিছে? বুদ্ধি দিছে যে গছডালৰ কাষৰ পৰা কাষত পথাৰত নেউলৰ গাঁত আছে, নেউলৰ গাঁতৰ পৰা গছৰ খুৰুঙলৈকে কি কৰিব দিছে? মাছ কি কৰিছে? মাছ ৰাখিবলৈ দিছে। আৰু মাছ ৰাখোঁতে কি হ'ল? নেউলটো আহি পেলাই মাছ খাই আহি পেলাই গছৰ খুৰুঙটো পাই পেলাই সাপটোক খাই পেলালে। কিন্তু সাপটোতো মানে বগলীজনী এনেই মাৰিব পৰা নাছিলে, চলে বলে কৌশলে কেতিয়াও মাৰিব পৰা নাছিলে। কিন্তু কি কৰিলে? এতিয়া বলেৰে নাই পৰাৰ কাৰণে কি কৰিছে? বুদ্ধিৰে কামটো কৰিছে। গতিকে ইয়াত কি হ'ব? অপশ্যন এটো আমাৰ শুদ্ধ অপশ্যন হ'ব। মানে বলেৰে নোহোৱা কাম বুদ্ধিৰে কৰিব পাৰি, বুদ্ধি কটোৱাই সাপটোক মাৰিলে। গতিকে আমাৰ এইটো অপশ্যন শুদ্ধ হ'ব। দুষ্টৰ সদায় জয় হয় এইটো ভুল, আনৰ বশ্যতা স্বীকাৰ কৰিব লাগে এইটো ভুল, বুঢ়াৰ কথা শুনিব নালাগে এইটো ভুল। আমাৰ অপশ্যন কি হ'ব তেতিয়াহ'লে? এই অপশ্যন 14ৰ কাৰণে, মানে 14ৰ কাৰণে আমাৰ অপশ্যন এ শুদ্ধ হ'ব। মানে কি হ'ব? বলেৰে নোৱাৰা কাম বুদ্ধিৰে কৰিব পাৰি। গতিকে তোমালোকে এইকেইটা লিখি লোৱা। নেক্সটটো আমি চাওঁ। নেক্সটটো দিছে, নেক্সট এটা আকৌ 4 নম্বৰ দিছে তলৰ আদৰ্শমূলক ৰচনাৰ আৰ্হি দফাটোৰ পৰা নিম্নলিখিত প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰ বাছি উলিয়াই লিখা। এতিয়া আমি চাওঁ যে কি দিছে, লিখি লৈছা হয়তো। এতিয়া আমাক দিছে 4 নম্বৰ। নম্বৰ দিছে, আমি প্ৰথমতে পঢ়ি লওঁ। জীৱনৰ আন এটা নাম সংগ্ৰাম, হয়নে? এই সংগ্ৰামত মানুহে কেতিয়াবা জয়লাভ কৰি গৌৰৱবোধ কৰিছে, আৰু কেতিয়াবা পৰাজয়ৰ গ্লানি শিৰত লৈ ব্যথাহত হৈ পৰিছে। পৰাজয় স্বত্বেও মানুহৰ পৌৰসে পুনৰ কঁকালত টঙালি বান্ধি লৈ বিজয়ৰ গৌৰৱ ধ্বজা উৰুৱাবলৈ পূৰ্ণ প্ৰচেষ্টা চলাই আছে। জীৱন সংগ্ৰামত জয়ী হ'বলৈ মানুহে বাৰম্বাৰ অবিৰতভাৱে যি প্ৰচেষ্টা চলাই আহিছে তাৰ নাম হ'ল অধ্যৱসায়। অধ্যৱসায় সংগ্ৰামী জীৱনৰ মূলধন। মানৱৰ ক্ৰমবিকাশৰ ইতিহাস অধ্যয়ন কৰি পাওঁ যে আদিম অৱস্থাত মানুহে জীৱনৰ নিৰাপত্তাৰ কাৰণে অৰণ্যৰ অজস্ৰ হিংস্ৰ জন্তুৰ বিৰুদ্ধে সংগ্ৰাম কৰিব লগা হৈছিল। সেই সংগ্ৰামত মানুহে নিজৰ শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰি ধৰাৰ বুকুত নিজৰ আসন দৃঢ় কৰি ল'লে। মানুহে যাযাবৰী জীৱন ত্যাগ কৰি ঘৰ সাজি সমাজ পাতি বাস কৰিবলৈ শিকিলে। জীৱ জন্তুক বশ কৰি পোহনীয়া কৰি সিহঁতৰ শক্তিক মানৱৰ কল্যাণৰ কামত প্ৰয়োগ কৰি কৃষি কৰ্ম বাণিজ্যত ব্যৱহাৰ কৰিলে। আদিম মানুহৰ অধ্যৱসায়ে মানুহৰ সভ্যতা সংস্কৃতিৰ সন্ধান দিলে। মানুহে মনৰ ভাৱক লিপিবদ্ধ কৰাৰ প্ৰণালীৰ উদ্ভৱ হ'ল। গতিকে মানুহৰ ইতিহাসৰ ক্ৰমবিকাশৰ ইতিহাস মানেই সংগ্ৰামৰ ইতিহাস, আৰু য'তেই সংগ্ৰাম আছে তাতেই অধ্যৱসায়ে ক্ৰিয়া কৰে। এইটো আমাৰ ৰচনাৰ আৰ্হি দফা দিছে, আৰু আৰ্হি দফাটোৰ পৰা আমি এতিয়া 15 নম্বৰ প্ৰশ্নৰ পৰা 18লৈকে কৰিব লাগে। এতিয়া দেখিছে 15 নম্বৰ প্ৰশ্নটো দিছে মানুহে বাৰম্বাৰ অবিৰতভাৱে যি প্ৰচেষ্টা চলাই আহিছে তাৰ নাম হ'ল, এ হ'ল সাহস, বি হ'ল অধ্যৱসায়, চি হ'ল পৰাজয়, আৰু ডি হ'ল ইতিহাস। এতিয়া উত্তৰটো কি হ'ব? আমি পাইছোঁ জীৱন সংগ্ৰামত জয়ী হ'বলৈ মানুহে বাৰম্বাৰ অবিৰতভাৱে যি প্ৰচেষ্টা চলাই আহিছে তাৰ নাম অধ্যৱসায়। গতিকে উত্তৰটো কি হ'ব? আমাৰ 15 নম্বৰ উত্তৰটো হ'ব অধ্যৱসায়। 15 নম্বৰ উত্তৰ হ'ব বি। এতিয়া 16 নম্বৰটো চাওঁ। জীৱনৰ আন এটা নাম সংগ্ৰাম। এ দিছে, এ অপশ্যন সংগ্ৰাম, বি অপশ্যন সফলতা, চি অপশ্যন ব্যথাহত, ডি অপশ্যন পৰাজয়। আমাৰ উত্তৰটো কি হ'ব? এ অপশ্যন সংগ্ৰাম। 17 নম্বৰটো দিছে শব্দ অৰ্থ লিখা। ধৰাটোৰ শব্দ অৰ্থ লিখিবলৈ কৈছে। এ দিছে পবিত্ৰ, বি দিছে পৃথিৱী, চি দিছে মহৎ, ডি দিছে অধ্যয়ন।
আমাৰ শুদ্ধ অপশ্যনটো কি হ'ব ১৭ নম্বৰটো তেতিয়াহ'লে ১৭ নম্বৰ অপশ্যন আমাৰ বিটো শুদ্ধ হ'ব মানে পৃথিৱী ধৰা মানে পৃথিৱী ১৮ নম্বৰটো দিছে আদিম অৱস্থাত মানুহে কিয় সংগ্ৰাম কৰিব লগা হৈছিল ১৭ নম্বৰ ১৮ নম্বৰ এতিয়া ইয়াত দিছে এ দিছে জীৱনৰ নিৰাপত্তাৰ বাবে বি দিছে আনন্দৰ বাবে চি দিছে পৰাজয়ৰ গ্লানি শিৰত ল'বলৈ ডি দিছে কঁকালত টঙালি বান্ধিবলৈ আমাৰ শুদ্ধ অপশ্যনটো কি হ'ব এ হ'ব জীৱনৰ নিৰাপত্তাৰ বাবে ঠিক আছে আমাৰ ছেকেণ্ড পেৰাগ্ৰাফৰ যিটো আমাৰ ছেকেণ্ড লাইন আছে সেই লাইনটোতে এইটো উত্তৰটো সোমাই আছে গতিকে আমাৰ এইটোৰ অপশ্যন কি হ'ব এ জীৱনৰ নিৰাপত্তাৰ বাবে তোমালোকে লিখি লোৱা সেইখিনি অপশ্যনখিনি উত্তৰখিনি লিখি লোৱা তাৰপিছত আমি চাম ১৮ নম্বৰ হৈ গ'ল ১৯ নম্বৰটো এতিয়া চাম লিখি লৈছা চাগৈ এতিয়া আমি চাম ৫ নম্বৰৰ ১৯ নম্বৰটো চাওঁ আমি এতিয়া ১৯ নম্বৰটো দিছে ৫ নম্বৰত দিছে খালী ঠাই পূৰণ কৰা যিকোনো ৪টা শুদ্ধ উত্তৰ বাছি উলিয়াই লিখা ফকৰা যোজনা আমি ইতিমধ্যে ফকৰা যোজনাখিনি মই যেতিয়া চিলেবাছ ডিছকাশ্যন কৰিছিলোঁ তেতিয়া কৈছিলোঁ পঢ়িবলৈ তোমালোকক মই লিখি দিয়া নাই বাৰু তথাপিতো তোমালোকে পঢ়িছে চাগে শুদ্ধই হৈছে চাগে তোমালোকৰ এইকেইটা তেনেই সহজ দিছে ইয়াতে দিছে ১৯ নম্বৰটো কুকুৰৰ নেজ ডেজ হয় নিজে পাৰি বহিব এ দিছে ধুনীয়া বি দিছে চুটি চি দিছে সৰু ডি দিছে দীঘল আৰু আমাৰ অপশ্যনটো কি হ'ব ডি দীঘল মানে কুকুৰৰ নেজ দীঘল নিজে পাৰি বহিব এতিয়া ২০ নম্বৰটো দিছে ঘন ঘনকৈ দিবা আলি তেহে খাবা ডেজ নানা ডেজ এ দিছে শস্য বি অপশ্যন দিছে শালি চি অপশ্যন দিছে খেতি ডি অপশ্যন দিছে মাটি আমাৰ অপশ্যন কোনটো শুদ্ধ হ'ব ডিটো আমাৰ শুদ্ধ হ'ব বি অপশ্যনটো শুদ্ধ হ'ব মানে ঘন ঘনকৈ দিবা আলি তেহে খাবা নানা শালি ২১টো দিছে তুলসী ৰোগত ডেজ মুক্তি তুলসী ৰোগত ডেজ মুক্তি আমাৰ উত্তৰটো কোনটো হ'ব অপশ্যনকেইটা দিছে এ দুষ্টৰ বি দিছে কলপটুৱাৰু চি দিছে কলপাতৰ ডি দিছে ফুলৰ আমাৰ অপশ্যন বিটো ইয়াত শুদ্ধ হ'ব মানে তুলসীৰ লগত কলপটুৱাৰু মুক্তি এতিয়া ২২ নম্বৰ অপশ্যন ২২ নম্বৰ কুৱেশ্যনটো কি হ'ব ২২ নম্বৰটো ডেছ দিছে প্ৰথমতে ডেছ কাটিলেও কটা গাড়ীৰে কাটিলেও কটা এ অপশ্যন দিছে কটাৰে বি অপশ্যন দিছে ধাৰে চি অপশ্যন দিছে হাতেৰে ডি অপশ্যন দিছে মাৰে গতিকে আমাৰ অপশ্যন কোনটো শুদ্ধ হ'ব ধাৰেটো শুদ্ধ হ'ব মানে ধাৰে কাটিলেও কটা গাড়ীৰে কাটিলেও কটা আমাৰ বি অপশ্যনটো ইয়াত শুদ্ধ হ'ব এতিয়া কৈছে ২৩ নম্বৰটো যে চ'তৰ বিহুলৈ ডেছ থাকোঁতেই হাত মেলি নচা আমাক এ অপশ্যন দিছে ছমাহ বি অপশ্যন দিছে এমাহ চি অপশ্যন দিছে ৮ মাহ ডি অপশ্যন দিছে ৩ মাহ আমাৰ শুদ্ধ উত্তৰটো হ'ব যে 23টো শুদ্ধ উত্তৰ কি হ'ব 23টো শুদ্ধ উত্তৰ হ'ব অপশ্যন এ মানে ছমাহ মানে চ'তৰ বিহুলৈ ছমাহ থাকোঁতেই হাত মেলি নচা এইকেইটা হ'ল আমাৰ ৫ নম্বৰ উত্তৰ তোমালোকে লিখি লোৱা ঠিক আছে নেক্সট এতিয়া আমি চাওঁ ৬ নম্বৰটো যদি ভিডিঅ'টো দীঘল হয় তোমালোকে কেৱল মাত্ৰ আনচাৰ কিটা লিখি ল'বা আৰু বাকীখিনি স্কিপ কৰি দিবা কিন্তু সকলোৰে ওচৰত একেখন কুৱেশ্যন পেপাৰ প্ৰশ্নখন আছে যদিও প্ৰশ্নখিনি খেলি মেলিকৈ আছে কাৰণে মই পঢ়ি দিব লগা হৈছে ঠিক আছে ৬ নম্বৰটো দিছে তলত দিয়া খণ্ড বাক্যকেইটাৰ শুদ্ধ অৰ্থ বাছি উলিয়াই লিখা আমাক দিছে 24টো কি দিছে গাই বাইচা মানে কি এ অপশ্যন দিছে সম্পৰ্ক এ বি দিছে যত্ন কৰি চোৱা চি দিছে এলেহুৱা ডি দিছে শকত আৰু আমাৰ শুদ্ধ উত্তৰটো কি হ'ব বিটো আমাৰ শুদ্ধ উত্তৰ হ'ব ২৪ মানে যত্ন কৰি চোৱা গাই বাইচা মানে কি যত্ন কৰি চোৱা এতিয়া 25টো হ'ব গাত ল বুলি কৈছে গাত লটোৰ অৰ্থটো লিখিবলৈ কৈছে মানে ইয়াতে কৈছে এ অপশ্যন দিছে মান্তি হ বি দিছে সন্তোষ পা চি দিছে চপনীয়া ডি দিছে ধেমালিকৰ আমাৰ অপশ্যন কোনটো শুদ্ধ হ'ব এটো শুদ্ধ হ'ব গাত ল মানে মান্তি হ বা দায়িত্ব লোৱা গতিকে এই অপশ্যনটো আমাৰ কি হ'ব ইয়াত শুদ্ধ হ'ব এতিয়া 26টো চাওঁ
ঘৰগিৰি মানে কি হয় সেই কথাটো ইয়াত লিখিবলৈ দিছে এ অপশ্যন দিছে কেটেঙা বি অপশ্যন দিছে বেজাৰ পাত সি অপশ্যন দিছে ঘৰ চলাওঁতা ডি অপশ্যন দিছে আঁঠুৰে বোল আমাৰ শুদ্ধ উত্তৰটো হ'ব চি হ'ব মানে ঘৰ চলাওঁতা ঠিক আছে এইকেইটা হ'ল আমাৰ খণ্ডবাক্য এইকেইটা তোমালোকে লিখি লোৱা এইটো চি অপশ্যন শুদ্ধ হ'ব 6 নম্বৰ হৈ গ'ল এতিয়া আমাৰ আছে 7 নম্বৰ 7 নম্বৰত দিছে তলত দিয়া শব্দকেইটাত কি কি উপসৰ্গ যোগ হৈছে 7 নম্বৰটোত দিছে যে তলত দিয়া শব্দকেইটাত কি কি উপসৰ্গ যোগ হৈছে শুদ্ধ উত্তৰ বাছি উলিয়াই লিখা যিকোনো তিনিটা কৰিবলৈ দিছে গতিকে আমাৰ 7 নম্বৰৰ অপশ্যন কি হ'ব এতিয়া 27 নম্বৰটো 27 নম্বৰৰ উত্তৰটো কি হ'ব নিসংগ দিছে নিসংগটোৰ এতিয়া অপশ্যন এ দিছে দন্তীয়া নদ হছইকাই নি বিটো দিছে দন্তীয়া নদ হছইকাই নি ৰ আৰু সিটো দিছে দন্তীয়া নদ হছইকাই নি বিসৰ্গ আৰু ডিটো দিছে দন্তীয়া নদ হছইকাই নি হ ইয়াতে দন্তীয়া ন যদিও আছে কিন্তু এইটো কিন্তু আমাৰ ইয়াত উপসৰ্গ নহয় নিসংগৰ কাৰণে এইটো দন্তীয়া নদ হছইকাই নিটো উপসৰ্গ নহয় ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব বি নি হ'ব বিটো হ'ব ইয়াৰ শুদ্ধ অপশ্যন হ'ব নি ঠিক আছে এতিয়া 27টো হৈ গ'ল এতিয়া 28 অপশ্যনটো কি হ'ব 28টো দিছে প্ৰত্যাখ্যানৰ কাৰণে আমাক কি দিছে প্ৰত্যাখ্যানৰ কাৰণে এ অপশ্যন দিছে পৈৰৱ প্ৰ বি অপশ্যন দিছে পৰা সি অপশ্যন দিছে প্ৰতি ডি অপশ্যন দিছে পৰি কিন্তু ইয়াত যদি তোমালোকে পৈৰৱ প্ৰ দেখিছা যদি পৈৰৱ প্ৰ দেখিছা তেতিয়াহ'লে এইটো ভুল হৈছে ইয়াৰ শুদ্ধ অপশ্যনটো কিন্তু চি হ'ব প্ৰতি কাৰণ আমাৰ একৰ্ডিং টু সন্ধি মানে সন্ধি ভঙাৰ যিটো নিয়ম সেই নিয়মৰ মতে প্ৰতিযোগ আখ্যান হয় গতিকে ইয়াৰ কি হ'ব প্ৰতিযোগ আখ্যান গতিকে এইটো কি হ'ব প্ৰতি হ'ব অপশ্যন আমাৰ সিটো শুদ্ধ হ'ব প্ৰতিটোৱে শুদ্ধ হ'ব ইয়াত প্ৰটো নহয় কিন্তু ঠিক আছে নেক্সট চাম এইকেইটা হ'ল আমাৰ শুদ্ধ অপশ্যন আৰু এতিয়া 27 হৈ গ'ল 29টো দিছে 29টো এতিয়া আমাক কি দিছে পৰীক্ষাটো আমাক এতিয়া কি কৰিবলৈ দিছে কি উপসৰ্গ আছে এইটো চাবলৈ দিছে এ দিছে পদ প আৰু ৰদ হছইকাৰ পৰি বি দিছে পৰা সি দিছে প্ৰ ডি দিছে প উত্তৰ আমাৰ শুদ্ধ অপশ্যন হ'ব কি এ হ'ব শুদ্ধ অপশ্যন পৰি মানে পৰি যোগ ইচ্ছা হয় আৰু গৈ পেলাই আমাৰ কি হয়গে আমাৰ লাষ্টত আমাৰ যেতিয়া পৰীক্ষাটো আমি লিখোঁ যেতিয়া সন্ধি ভাঙি পেলাই আমি কৰোঁ তেতিয়াহ'লে পৰি যোগ ইচ্ছা হয় আৰু যেতিয়া আমি শব্দটো লিখোঁ তেতিয়া দীৰ্ঘইকাৰ হৈ যায় গতিকে অপশ্যন এইটো শুদ্ধ হ'ব তেতিয়া 30 নম্বৰটো কি দিছে 30 নম্বৰটো দিছে দুষ্টটোৰ আমাৰ দন্তীয়া দল হছইকাই দুটো দেখি পেলাই আমি গম পাইছোঁ এইটো নহয় বিটো দিছে এটো দিছে দু বিটো দিছে দু দন্তীয়া দল হছইকাই দু মূলনীয়া খ আৰু সিটো দিছে দন্তীয়া দল হছইকাই দু ৰ আৰু ডিটো দিছে দন্তীয়া দল হছইকাই দু বিসৰ্গ গতিকে এইটো কি হ'ব আমাৰ সি অপশ্যনটো ইয়াত শুদ্ধ হ'ব সি অপশ্যন শুদ্ধ হ'ব মানে কি হ'ব এইটো দূৰ এইটো আমাৰ শুদ্ধ হ'ব যদি ভালকৈ পঢ়িছা এইখিনি শুদ্ধই হৈছে চাগে তোমালোকৰ আৰু মই ভিডিঅ'টো কৈ দিছিলোঁ যে বাৰে বাৰে যে তোমালোকে এখন পঢ়িবা আৰু কিতাপখনত থকাখিনি সম্পূৰ্ণৰূপে পঢ়ি থ'বা তেতিয়া দেখিলে মনত পৰি যায় নেক্সট এতিয়া এইখিনি লিখি লোৱা তোমালোকে নেক্সট চাওঁ আমাৰ অনুসৰ্গ দিছে অনুসৰ্গৰ ভিডিঅ'টো মই বেছি দিন হোৱাই নাই আপলোড কৰা পৰীক্ষা আগে আপলোড কৰি দিছিলোঁ পাৰিছা চাগে তোমালোকে নেক্সট প্ৰশ্ন দিছে অনুসৰ্গ শুদ্ধ উত্তৰ বাছি উলিয়াই লিখা যিকোনো তিনিটাৰ কৰিবলৈ দিছে অনুসৰ্গৰ আন এটা নাম কি 31 এইটো সকলোৱে পাৰিছে সাৰ্থিক প্ৰত্যয় হয় উত্তৰটো কি হ'ব তেতিয়াহ'লে শুদ্ধ উত্তৰটো হ'ব সাৰ্থিক প্ৰত্যয় খালী ঠাই পূৰণ কৰিবলৈ দিছে এইটো একেবাৰে কমন আহিছে তোমালোকৰ মই ভিডিঅ'ত দি দিছিলোঁ এইটো খালী ঠাই পূৰণ কৰা হৰি ডেছ পুথি পঢ়ক এ দিছে এ বি দিছে এ ইয়ত একাৰ হছই দিছে সি দিছে ৱাপত একাৰ হছই দিছে ৱে ডি দিছে এ এতিয়া কিন্তু আমি শুদ্ধ হেৰিটো আমাৰ কি হয় এ হয় মানে অনুসৰ্গটো কিন্তু আমি ইয়াত লিখোঁতে কি লিখিব লাগিব এইটো শুদ্ধ হ'ব বিটো হৰি এই পুথিখন পঢ়ক এতিয়া 33 হ'ল 33টো দিছে খালী ঠাই পূৰণ কৰিবলৈ দিছে
মই তেওঁক জানো ডেছ অপশ্যন এ দিছে এ বি অপশ্যন দিছে এ চি অপশ্যন দিছে ৱে মানে ৱাপ তাত একাৰ হচই আৰু ডি অপশ্যন দিছে এ ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব ৱে হ'ব মই তেওঁক জানোৱে ঠিক আছে মই তেওঁক জানোৱে এইটো 33 হ'ব চি অপশ্যনটো শুদ্ধ হ'ব মানে কি হ'ব এইটো কাৰণে কি হ'ব হৰিয়ে পুথি পঢ়ক আকৌ ডি অপশ্যনটো আমাৰ এইটোত কি দিছে মই তেওঁ এইটো ইয়ে হ'ব আৰু মই তেওঁ জানো গতিকে এইটো আমাৰ শুদ্ধ হ'ব ঠিক আছে এইকেইটা হ'ল তোমালোকৰ কিতাপত একেবাৰে থকা প্ৰশ্ন উঠাই দিছে ইয়াত গতিকে পাৰিছে চাগে তোমালোকে কৰিবলৈ নেক্সটটো চাওঁ নম্বৰ প্ৰশ্নটো দিছে সন্ধি কৰিবলৈ দিছে উন্নতিটো কি হ'ব 35 উন্নতিৰ সন্ধি কৰিবলৈ দিছে উন্নতিৰ সন্ধিটো কি হ'ব এ দিছে উন যোগ নতি বি দিছে উদ যোগ নতি চি দিছে উ যোগ নতি আৰু ডি দিছে উদ যোগ নতি গতিকে ইয়াৰ শুদ্ধ অপশ্যনটো আমাৰ কি হ'ব উদ যোগ নতি মানে বি অপশ্যনটো আমাৰ শুদ্ধ হ'ব মানে উদ যোগ নতি এইটো আমাৰ শুদ্ধ হ'ব 36 টো দিছে এইখিনি তোমালোকে পাৰিছা চাগে এইখিনি মই লিখিয়ে দিছিলোঁ নিয়মখিনি কোৱা নাছিলোঁ বাৰু কিন্তু চিন্ময়টো এতিয়া আমাৰ অপশ্যন দিছে এ চিত যোগময় বি দিছে চিন যোগময় চি দিছে চিন ইয়াত এটা হলন্ত চিন আছে যোগময় আৰু ডি দিছে চি যোগময় আমাৰ শুদ্ধ অপশ্যনটো কি হ'ব এ হ'ব মানে চিত যোগ মই নেক্সটটো দিছে 37 টো দিছে পুৰস্কাৰটো কি হ'ব এ অপশ্যন দিছে পুৰ যোগকাৰ বি অপশ্যন দিছে পুৰ হলন্ত এটা দি পেলাই দিছে পুৰ যোগকাৰ চি দিছে পুৰ যোগকাৰ আৰু ডি দিছে পুৰ যোগ স্কাৰ এতিয়া 37 আমাৰ উত্তৰটো শুদ্ধ উত্তৰটো কি হ'ব যে চি অপশ্যনটো আমাৰ শুদ্ধ হ'ব চি অপশ্যনটো শুদ্ধ হ'ব মানে কি এনেকৈ লিখিম আমি পুৰ যোগ কাৰ এইটো বিসৰ্গ সন্ধি হয় নেক্সটটো দিছে 38টো কি হ'ব তপু বন এ দিছে তপু যোগ বন বি দিছে তপ যোগ বন চি দিছে তপ হলন্ত দি পেলাই দিছে যোগ বন ডি দিছে তপ যোগ বন আমাৰ শুদ্ধ উত্তৰটো কি হ'ব বিটো হ'ব মানে তপ যোগ বন এইকেইটা পাৰিছে চাগে তোমালোকে মই ভিডিঅ'টোত লিখি দিছিলোঁ যাতে তোমালোকে দেখিলেই মনত পৰে আৰু মই বাৰে বাৰে কৈছিলোঁ এদিন পঢ়িবা এতিয়া লিখি লোৱা তোমালোকে 38 হৈ গ'ল এতিয়া আমাৰ আছে 39টো আছে এতিয়া শুদ্ধ উত্তৰ বাছি উলিয়াই লিখিবলৈ দিছে শুদ্ধ উত্তৰ বাছি উলিয়াই লিখা যিকোনো তিনিটাৰ এইখিনি আমাৰ জটিল বাক্য মিশ্ৰ বাক্যৰ বিষয়ে প্ৰশ্ন দিছে ইয়াত 39টো এক্সৰ 39 কৰ্তব্যপৰায়ণসকলে সফলতা লাভ কৰে এটো দিছে মিশ্ৰ বাক্য বিটো দিছে যৌগিক বাক্য চিটো দিছে সৰল বাক্য ডিটো দিছে প্ৰশ্নবোধক বাক্য এতিয়া আমাৰ শুদ্ধ অপশ্যন কি হ'ব কৰ্তব্যপৰায়ণসকলে সফলতা লাভ কৰে এইটো এটা সৰল বাক্য হয় কাৰণ ইয়াত এটা সমাপিকা কি আছে আৰু এটা মাত্ৰ কৰ্তা আছে গতিকে কি হ'ল এইটো সৰল বাক্য অপশ্যন চি টো শুদ্ধ হ'ব 39 হৈ গ'ল এতিয়া 40টো চাওঁ যদি নিয়মমতে ব্যায়াম কৰা তেনেহ'লে স্বাস্থ্য ভালে থাকিব এইটো দেখি পেলাই তোমালোকে গম পাইছা মই বাৰে বাৰে কৈ আছিলোঁ যেতিয়া মানে বাক্যটো দুটা ক্লজ থাকে তেতিয়া সেইটো কি হয় আমাৰ মিশ্ৰ বাক্য মানে জটিল বাক্য হয় মিশ্ৰ বাক্যক জটিল বাক্য বুলি কয় একেটাই
গতিকে যদি নিয়মমতে ব্যায়াম কৰা যদি আছে তেনেহ'লে আছে, গতিকে এইটো এটা কি মিশ্ৰ বাক্য, বি অপশ্যনটো শুদ্ধ হ'ব। 41টো দিছে তুমি আনক ভাল পাবা আৰু তোমাক ভগৱানে তোমাক ভাল পাব। এইটো অপশ্যনটো আমাৰ যৌগিক বাক্য, কাৰণ ইয়াত আৰু আছে কনজাংচন আছে, গতিকে আৰুটো কনজাংচন থকাৰ কাৰণে এইটো কি বাক্য হ'ল, এইটো এটা যৌগিক বাক্য। অপশ্যনকেইটা দিয়া আছে যৌগিক বাক্য এ অপশ্যন, বিত দিয়া আছে মিশ্ৰ বাক্য, চিত দিয়া আছে সৰল বাক্য, ডিত দিয়া আছে ভাৱবোধক বাক্য। আমাৰ শুদ্ধ অপশ্যনটো হ'ব কি যৌগিক বাক্য শুদ্ধ। এতিয়া 42টো কি দিছে, পৰিশ্ৰম কৰিলে উন্নতি কৰিব পাৰি। এইটো কি হয়, এটা সৰল বাক্য হয়, পৰিশ্ৰম কৰিলে উন্নতি কৰিব পাৰি। গতিকে এইটো এটা কি হ'ব, শুদ্ধ হ'ব কি পৰিশ্ৰম কৰিলে উন্নতি কৰিব পাৰি, এইটো এটা সৰল বাক্য। অপশ্যন হ'ব আমাৰ চিটো শুদ্ধ হ'ব। অপশ্যনকেইটা এত দিছে যৌগিক বাক্য, বিত দিছে মিশ্ৰ বাক্য, চি দিছে সৰল বাক্য, ডি দিছে সংবিধানবোধক বাক্য। আমাৰ 42ৰ কাৰণে চি অপশ্যনটো শুদ্ধ হ'ব, সৰল বাক্য। ঠিক আছে, এইখিনি কিতাপৰ পৰা একজেক্ট উঠাই দিছে, তোমালোকে যদি ভালকৈ পঢ়িছে এইখিনি শুদ্ধই হৈছে চাগে তোমালোকে। ঠিক আছে, ভিডিঅ'টো দীঘলতে স্কিপ কৰি ল'বা, অকল খালি উত্তৰকেইটাই চাবা। এতিয়া আমাৰ 10 হৈ গ'ল, 11 আছে আৰু 12 আছে। 11 নম্বৰটোত আমাৰ ছেকশ্যন চি, এইখিনি আমাৰ তোমালোকে সকলোৱে পাৰিছে চাগে। ইয়াত দিছে শুদ্ধ উত্তৰ বাছি উলিয়াই লিখা 43। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ'ল, মই ইতিমধ্যে এইটো প্ৰশ্ন দিয়ে দিছিলোঁ, সকলোৱে পাৰিছে এইটো। অপশ্যন চি নামঘোষা। অপশ্যনকেইটা দিয়া আছে এ অৰ্জুন মহাৰাজন, বি চোৰধৰা, চি নামঘোষা, ডি ৰাজহুই কাব্য। গতিকে আমাৰ অপশ্যন চিটো শুদ্ধ হ'ব, নামঘোষা। 44টোত দিছে ব্ৰজাৱলী ভাষাৰ মূল ভেটি কি, এইটো দিছে এ অপশ্যন দিছে অসমীয়া ভাষা, বি দিছে মৈথিলী ভাষা, চি দিছে হিন্দী ভাষা, ডি দিছে ব্ৰজ ভাষা। এইটোৰ শুদ্ধ অপশ্যনটো হ'ব বি মৈথিলী ভাষা, বি মৈথিলী ভাষা শুদ্ধ হ'ব। 45টো দিছে সনক সনন্দ কোন। এইটো মই বাৰে বাৰে কৈছিলোঁ যে এইখিনি পঢ়িবা তোমালোকে। সনক সনন্দ কোন হয়, যোগী হয়। আমাৰ 45টো কি হ'ব এতিয়াহ'লে, সনক সনন্দ কোন। ইয়াৰ অপশ্যনকেইটা আছে এ ৰজা, বি যোগী, চি শিশু, ডি অসুৰ। আমাৰ সনক সনন্দ কোন কি হয় তেতিয়াহ'লে, বিটো হ'ল যোগী। 46টো দিছে কবিয়ে কৃপাৰ সাগৰ বুলি কাক সম্বোধন কৰিছে। আমাৰ অপশ্যনটো কোনটো শুদ্ধ হ'ব, আমাৰ 46ৰ অপশ্যন শুদ্ধ হ'ব কিন্তু যে নাৰায়ণক। আমাৰ অপশ্যন ডিটো ইয়াত শুদ্ধ হ'ব। কবিয়ে নিজক, এ অপশ্যন দিছে কবিয়ে নিজক, বি অপশ্যন দিছে সনক সনন্দক, চি অপশ্যন দিছে ভকতক, আৰু ডি অপশ্যন দিছে নাৰায়ণক। শুদ্ধ উত্তৰ হ'ব নাৰায়ণক। এতিয়া 47টো দিছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কিমান বৰগীত ৰচনা কৰিছিল। উত্তৰটো হ'ব এ দিছে 1 কুৰি, বি দিছে 6 কুৰি, চি দিছে 9 কুৰি, ডি দিছে 12 কুৰি। আমাৰ শুদ্ধ অপশ্যনটো হ'ব 12 কুৰি। 1 কুৰিত কেইটা থাকে, 1 কুৰিত 20টা থাকে। এইটো আমাৰ শুদ্ধ অপশ্যন কি হ'ব, ডি 12 কুৰি। 12 ইনটু 20 কৰি দিয়া। ঠিক আছে, নেক্সট অপশ্যনটো দিছে, নেক্সট কুৱেশ্যনটো দিছে শ্ৰী শ্ৰী মাধৱদেৱে ক'ত ধৰ্ম প্ৰচাৰ কৰিছিল। 48টো ইয়াৰ অপশ্যনটো আমাৰ, মই ইতিমধ্যে তোমালোকক ভিডিঅ'ত বাৰে বাৰে কৈ আছিলোঁ, এইখিনি মুখস্থ কৰিছিলে। গতিকে আমাৰ অপশ্যন কোনটো শুদ্ধ হ'ব, বি সুন্দৰী দিয়া বৰদোৱাত, বি সুন্দৰী দিয়াত, চি গুৱাহাটীত, ডি বংগদেশত সুন্দৰী দিয়া। এইটো হ'ল আমাৰ শুদ্ধ উত্তৰ। নেক্সট প্ৰশ্ন, টো দিছে ছাত্ৰ অৱস্থাত মনৰ গতি কেনে হ'ব লাগে। ছাত্ৰ অৱস্থাত মনৰ গতি একমুখী হ'ব লাগে, এই কথাটো মই বাৰে বাৰে কৈ আছিলোঁ সেইদিনাখন। এ হ'ল দ্ৰুত, বি হ'ল মন্থৰ, চি হ'ল একমুখী, ডি হ'ল বহুমুখী। গতিকে আমাৰ শুদ্ধ উত্তৰ হ'ব চি একমুখী হ'ব লাগে। 49 হৈ গ'ল। 52 দিছে দেশৰ ভৱিষ্যত আশা ভৰসাৰ কলি বুলি কাক কৈছে, ছাত্ৰক, বি দিছে শিক্ষকক, চি দিছে খেতিয়কক,
ডি দিছে অভিভাৱকক, উত্তৰটো হ'ব কি এ ছাত্ৰক। 51 তেতিয়া কৈছে আজি গাঁওসমূহ কিহৰ লীলাভূমি বুলি পাঠত উল্লেখ আছে। এটো আছে জ্ঞান বিজ্ঞানৰ, বি আছে অজ্ঞানতাৰ, কুসংস্কাৰ, চিটো আছে অন্ধবিশ্বাসৰ, ডিটো আছে সভ্যতাৰ। আমাৰ শুদ্ধ অপশ্যনটো কি হ'ব? শুদ্ধ অপশ্যনটো হ'ব বি অজ্ঞানতা আৰু কুসংস্কাৰ। 52টো দিছে বৰ্তমান শিক্ষাৰ ঘাইৰূপ কি বুলি পাঠত উল্লেখ আছে। এইটো হ'ল কামৰ শিক্ষা নহয়। বিটো দিছে ছাত্ৰ ছাত্ৰীৰ সৰ্বাংগীন উন্নতি সাধন কৰে, চিটো দিছে ব্যক্তিত্ব বিকাশ কৰে, আধ্যাত্মিক দিশৰ অনুসৰণ কৰে, ডিটো অপশ্যন। এতিয়া আমাৰ অপশ্যন কোনটো শুদ্ধ হ'ব? 52টোৰ কাৰণে এই অপশ্যনটো শুদ্ধ হ'ব। 52টোৰ কাৰণে আমাৰ এই অপশ্যনটো শুদ্ধ হ'ব, মানে কামৰ শিক্ষা নহয়। এতিয়া আমাৰ 53টো দিছে অসমীয়া সাহিত্য জগতত ডিম্বেশ্বৰ ডাঙৰীয়া কি হিচাপে পৰিচিত। এ দিছে উপন্যাসিক, বি দিছে গল্পকাৰ, চি দিছে বুৰঞ্জী প্ৰণেতা, ডি দিছে নাট্যকাৰ। আমাৰ শুদ্ধ উত্তৰটো হ'ব কি? চি বুৰঞ্জী প্ৰণেতা। মই এটা দীঘল প্ৰশ্ন দি পেলাই কৈ আছোঁ যে প্ৰথম বুৰঞ্জী প্ৰণেতা ডিম্বেশ্বৰ নেওগ। 54টো তোমালোকৰ কমনেই পৰিছে, সেইটো পাৰিছা তোমালোকে সকলোৱে। 54টো দিছে পেন্দুকণা শব্দৰ শুদ্ধ অৰ্থ হ'ল কি? এটো দিছে অন্ধ, বি দিছে মাছ, চি দিছে বিষাদ, ডি দিছে নিচেই সৰু। আমাৰ শুদ্ধ উত্তৰটো হ'ব কি? বি নিচেই সৰু। চ' প্ৰশ্নখন মই এনেধৰণেই ডিছকাছ কৰি দিলোঁ, তোমালোকে উত্তৰখিনি লিখি লৈ তোমালোকৰ লগত মিলাই চাবা। ধন্যবাদ, নমস্কাৰ।